স্বচ্ছ ভাৰত মিছনৰ অধীনত যদি আপোনালোকে এটা চৰকাৰী লেট্ৰিন পোৱাৰ আশাত আজিৰ পৰা প্ৰায় 6 মাহ বা এটা বছৰ আগত যদি এপ্লাই কৰিছিল তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো ফাইনালি এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যিমান সংখ্যক আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহে এটা চৰকাৰী লেট্ৰিনৰ যি 18000 টকা আছে টোটেল দুটা কিস্তিত আপোনালোকৰ বেংক একাউণ্টত সোমাব বুলি ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে আৰু এই চৰকাৰী লেট্ৰিনৰ 18000 টকা পোৱাৰ আশাত যদি আপোনালোকে এপ্লাই কৰিছিল তেতিয়াহ'লে ফাইনালি অসম চৰকাৰৰ যি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ আছে তাৰে যেটো স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে এই ডিপাৰ্টমেন্টৰ তৰফৰ পৰা তেওঁলোকে ফাইনাল এটা এপ্ৰুভেল লিষ্ট এটা নিজৰ গাঁও পঞ্চায়তত ৰিলিজ কৰি দিছে এই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে এইটো বছৰতে অৰ্থাৎ কি এই ডিসেম্বৰ মাহতে আপোনালোকে ফাইনালি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যেটো আছে ইয়াৰ অধীনত মুঠ 18000 টকা আপোনালোকে নিজৰ বেংক একাউণ্টত পাবলৈ সক্ষম হ'ব এই যেটো স্বচ্ছ ভাৰত মিছন আছে ইয়াতে যেটো ফাইনাল এপ্ৰুভেল লিষ্ট এটা বাহিৰ হৈ আহিছে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই এই বস্তুটো আপোনালোকে চাব কেনেকে তাৰ অল ডিটেইলছ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চাওক 2022 ৰ পৰা 2024 বৰ্ষত অৰ্থাৎ কি আজি পৰ্যন্ত যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত আপোনালোকে লেট্ৰিনৰ কাৰণে এপ্লাই কৰিব পাৰে তো 2022 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ যিমানখিনি দুখীয়া শ্ৰেণীৰ পৰিয়ালে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত লেট্ৰিন পোৱাৰ আশাত যদি এপ্লাই কৰিছিল তেওঁলোকৰ ইতিমধ্যে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে এই ডিপাৰ্টমেন্টৰ তৰফৰ পৰা এই পৰ্যন্ত টোটেল দুবাৰ টকা ৰিলিজ কৰিছে অৰ্থাৎ কি 2022 বৰ্ষত যিমানখিনি পৰিয়ালে এই স্বচ্ছ ভাৰত মিছনৰ অধীনত লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে কিন্তু এই যেটো 18000 টকা আছে এই 18000 টকা দুটা কিস্তিত সময় গৈছে কিন্তু এই যেটো নতুন লিষ্ট আহিছে এই লিষ্টখন আহিছে এই 2024 বৰ্ষৰে জানুৱাৰীৰ পৰা আৰম্ভ কৰি জুলাই মাহ এই 6 মাহৰ ভিতৰত যিমানখিনি দুখীয়া শ্ৰেণীৰ মানুহে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেওঁলোকৰ হে লিষ্ট ওলাইছে এই লিষ্টটো আপোনালোকে চাব কেনেকে এই লিষ্টত আপোনাৰ নাম আছে না নাই এইটো বস্তু যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এইটো যেটো আপোনালোকৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ইয়াৰে এইটো অফিচিয়েল ৱেবসাইট কিন্তু ইয়াতে যেটো আপোনালোকৰ নিজৰ লিষ্টটো চোৱাৰ যেটো সিস্টেম আছে এই সিস্টেমটো আজিৰ দিনত টোটালি ক্লোজ কৰি ৰখা হৈছে তো আপোনালোকে যদি লিষ্ট চাব বিচাৰে তেতিয়াহ'লে নিজৰ গাঁও পঞ্চায়তত যাব যাই যেটো পঞ্চায়ত সেক্ৰেটাৰী হওক বা আপোনালোকৰ পঞ্চায়তৰ যিকোনো চৰকাৰী বিষয় হওক বা কৰ্মকৰ্তা হওক তেওঁলোকক যাই সুধিব যে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত আমি এটা লেট্ৰিন পোৱাৰ আশাত লেট্ৰিনৰ এপ্লাই কৰিছিলো এই লেট্ৰিনৰ বলে এটা ফাইনাল লিষ্ট আহিছে এই লিষ্টটো আমি চাব বিচাৰো এই লিষ্টত আমাৰ নাম আছে নে নাই তেতিয়া আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা সেই লিষ্টটো উলিয়াই দিব সেই লিষ্টত আপুনি অতি ভালদৰে চাব যদি আপোনাৰ লিষ্টত নাম আছে তেতিয়াহ'লে খুবে সোনকালে অৰ্থাৎ কি এইটো মাহৰ ভিতৰতে আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয় হওক বা কৰ্মচাৰী হওক তেওঁ নিজে আহি আপোনাৰ ঘৰত আহি ভিজিট কৰিব যে একচুয়ালি আপুনি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যেটো আছে ইয়াৰ অধীনত লেট্ৰিন পোৱাৰ যোগ্য হয় নে নাই বহুত এনেকুৱা মানুহ আছে যাৰ ঘৰত অলৰেডি লেট্ৰিন বাথৰুম সকলো আছে বা তেওঁলোকে আৰ্থিকভাৱে বহুত বেছি সচ্ছল তাৰ পিছতো তেওঁলোকে এপ্লাই কৰা দেখা অসম চৰকাৰৰ পৰা তেওঁলোকে 200 বা 300টা হে লেট্ৰিন দিয়াৰ কেপাসিটি আছে বা তেওঁলোকে সাৰ্ভে কৰি লৈ গৈছে কিন্তু এপ্লাই হৈ গৈছে 5000 6000 বা 7000 ইমান বেছিকে এপ্লাই হৈছে অৰ্থাৎ চাকৰিয়ালৰ পৰা আৰম্ভ কৰি বিজনেসম্যান বা দুখীয়া শ্ৰেণী অৰ্থাৎ কি 100% মানুহে এটা পৰিয়ালৰ পৰা 3 জন 4 জন 5 জন অৰ্থাৎ পৰিয়ালত যিমান কেইজন মেম্বাৰ আছে গোটেইখিনি মানুহে কিন্তু এই স্বচ্ছ ভাৰত মিছনৰ যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত লেট্ৰিনৰ কাৰণে এপ্লাই কৰি থোৱা আছে সেই বস্তুখিনি কাটি যাব অৰ্থাৎ কি অল লিষ্ট আহিছে আপোনাৰ ঘৰত চৰকাৰী বিষয় বা চৰকাৰী কৰ্মচাৰী আহিব আহি আপোনাৰ ঘৰটো ভালদৰে ভিজিট কৰিব যে একচুয়ালি আপোনালোকে এই স্বচ্ছ ভাৰত মিছন যেটো আছে ইয়াৰ অধীনত চৰকাৰী এটা লেট্ৰিন পোৱাৰ হকদাৰ হয় নে নাই যদি আপোনালোকে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰা ফাইনাল আকৌ আপোনাৰ নামটো এপ্ৰুভ কৰি লৈ তেওঁলোকে সিস্টেমত আপডেট মাৰিব এইজন মানুহে একচুয়ালি এই স্বচ্ছ ভাৰত মিছন যেটো আছে ইয়াৰ অধীনত এটা চৰকাৰী লেট্ৰিন পোৱাৰ হকদাৰ আৰু তাৰ পিছত যেতিয়া ফাইনাল ভাৱে এপ্ৰুভ হৈ আহিব আপোনাৰ নামটো তাৰ পিছত আকৌ আপোনাৰ ঘৰত চৰকাৰী বিষয় বা চৰকাৰী কৰ্মচাৰী আহিব আহি আপোনাৰ ঘৰৰ পৰা আধাৰ কাৰ্ড বেংক পাছবুক আৰু আপোনাৰ হাতৰ পৰা
পৰা ল'ব এই যিটো স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছিল ইয়াতে আপোনালোকে যেতিয়া চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল তেতিয়া কিন্তু যিটো কম্পিউটাৰৰ পৰা আপোনালোকে এপ্লাই কৰিছিল এপ্লাই কমপ্লিট হোৱাৰ পিছত আপোনাৰ হাতত কিন্তু এটা পেজ এটা দি দিছিল যে এইটো আপুনি ঘৰত লৈ যাব সেইটো পেজত চাব এই স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছে ইয়াৰ অধীনত যিটো আপোনালোকে এপ্লাই কৰিছিল তাৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কিন্তু পঞ্চায়তৰ বিষয় হওক বা কৰ্মচাৰীয়ে আপোনাৰ পৰা বিচাৰিব আৰু এই চাৰিটা ডকুমেণ্ট আপোনাৰ পৰা লৈ যায় তেওঁলোকে সিস্টেমত আপডেট কৰাৰ কেৱল মাত্ৰ 15 দিন পিছতে আপোনালোকে এই স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছে ইয়াৰ অধীনত ফাইনালি আপোনালোকে এটা লেট্ৰিনৰ কাৰণে 18000 টকা টোটেল দুটা কিস্তিত পাবলৈ সক্ষম হ'ব প্ৰথম কিস্তি আপোনাৰ বেংক একাউণ্টত সোমাব 9000 টকা এই 9000 টকাৰ কাম কমপ্লিট হোৱাৰ পিছত আকৌ ফটো মাৰিবলৈ আহিব ফটো মাৰি সিস্টেমত আপডেট কৰাৰ লগে লগে আকৌ সেকেন্ড যিটো কিস্তি আছে 9000 টকা এই 9000 টকা আপোনালোকে পাবলৈ সক্ষম হ'ব